everyone, welcome to ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আকৌ এসএসসি এমটিএছৰ কাৰণে কেইটামান পিৱাইকিউ ডিসকাশন কৰিম যাতে তোমালোকৰ অকমান ক্লিয়াৰিটি আহে অকমান তোমালোকৰ আইডিয়া এটা আহে যে এসএসসি এমটিএছত কেনেকুৱা লেভেলৰ কোৱেশ্চন আহে এটা আমাৰ যিমান কেইটা কোৱেশ্চন আছে আলোচনা কৰিবলৈ গৈছো গোটেই কেইটাই ইয়াৰে আগতে আহি যোৱা কোৱেশ্চন হয় ঠিক আছে তো সকলোৱে এই কেইটা কোৱেশ্চনৰ লেভেলতে তোমালোকে পঢ়িব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে তোমালোকে ৰেডি থাকিব লাগিব যাতে এক্সামত আহিলে কৰিব পাৰো স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চন ইয়াৰে কৰাৰ আগতে আমি সিলেবাসখন সদায় মাইন্ডত ৰাখিব লাগিব এইখিনি আমাৰ সিলেবাস আছে আৰু এই সিলেবাসৰ ভিতৰত আমি অলৰেডি মই জনাই থৈ দিছিলো আমাৰ টাৰ্গেট কি থাকিব লাগিব যদি পসিবল ম্যাথছ এণ্ড ৰিজনিংত আমি 20 প্লাস 20 40 কোৱেশ্চন গোটেইখিনি কাৰেক্ট কৰিব লাগিব তেতিয়া হলে আমি ইংৰাজী আৰু জিকেৰ মিলাই পেলাই মাত্ৰ 10টা কোৱেশ্চন কৰিলেও আমাৰ সিলেকশন হৈ যাব যদি ইয়াতে আমি 20টা কোৱেশ্চন কাৰেক্ট কৰিব পাৰো আমি ইয়াৰে 10টা কোৱেশ্চন কৰিলে আমাৰ সিলেকশন হৈ যাব আদাৰৱাইজ আমি এইটোও কৰিব পাৰিম যে ইয়াতে 15টা কোৱেশ্চন কৰিলো ৰিজনিংৰ 15টা কৰিলো আৰু ইয়াতে আমি দুটা লগ লাগি পেলাই 20টা কোৱেশ্চন কৰিলো তো এইটো স্ট্ৰেটেজি তোমালোকে ফলো কৰিব পাৰিবা কিন্তু যদি তোমালোকে ম্যাথছ আৰু ৰিজনিংক ইগনোৰ কৰিব বিচাৰিছা তেতিয়া হলে কিন্তু সিলেকশন লোৱাটো ইমান বেছি ইজি নহব মেইনলি তোমালোকে টাৰ্গেট ৰাখিব লাগে এক্সামত 50টা কোৱেশ্চন কাৰেক্ট কৰিব লাগে 90 মিনিট তোমালোকৰ হাতৰ সময় থাকিব 45 মিনিটস আৰু 45 মিনিটস তো 90 মিনিটত তোমালোকে যদি 50টা কোৱেশ্চন কাৰেক্টলি অ্যাটেম্প কৰিলা তেতিয়া হলে তোমালোকৰ নিশ্চয়কৈ চাকৰিটো হৈ যাব আদাৰৱাইজ আমি আকৌ এবাৰ চেষ্টা কৰিব লাগিব নেক্সট ইয়াৰলৈকে ওকে বাৰু তো প্ৰথম কোৱেশ্চনৰ সৈতে আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনৰ খুব ধুনীয়া কোৱেশ্চন এটা আছে ইয়াৰে তোমালোকে লগতে অকমান এজাম্পশন কৰিব পাৰিবা এক্সামত আমাৰ এসএসসি এমটিএছ আৰু এসএসসি সিজিএল বা সিএইচএস এৰ ডিফাৰেন্সটো কি ডিফাৰেন্সটো হৈছে ইয়াৰে আমাৰ অপচন কেইটাত বহুতখিনি ক্লিয়াৰিটি দিয়ে হ'ব আৰু অপচনৰ কথা আমি আলোচনা কৰিম যেনেকৈ লাহে লাহে আমি পঢ়ি গৈ থাকিম তো প্ৰথমতে আমি অকমান কনসেপ্টৰ ওপৰত গুৰুত্ব দি পেলাই সলভ কৰো কোৱেশ্চনটো তাৰপিছত আমি অপচনৰ কি আমাক এডভান্টেজ দিয়ে সেইটো কথা আলোচনা কৰিম কৈছে to successive increase of 15% each is by what percentage more than two successive decrease of 12% each তো আমাক কৈছে যদি আমি বস্তু এটা 15% বৃদ্ধি কৰি দিও by what percentage more than the two successive decrease of 12% each rounded off to two decimal places বুলি কৈছে আমাক কৈছে যদি আমি এটা বস্তু এটা আছে ঠিক আছে এই বস্তুটোক আমি দুবাৰ বঢ়াই দিলো দামটো এবাৰ 15% বঢ়ালো তাৰপিছত আকৌ এবাৰ 15% বঢ়ালো তো এইটো কৈছে আমাক দুবাৰ বস্তুৰ দামটো বঢ়াম আৰু সেই একেটা বস্তুকে যদি দুবাৰ দামটো কমাই দিও মানে -12% কৰি দিও আকৌ -12% কৰি দিও তেতিয়ালে ইয়াতে কিমানখিনি গ্যাপ আহিব এই পার্সেন্টেজত কিমানখিনি গ্যাপ আহিব এই গ্যাপটো আমাক উলিয়াব দিছে ঠিক আছে এটা ইয়াৰে কাৰণে আমি যদি ইয়াতে চাও আমি সাপোজ ইয়াতে কৈ দিলো প্ৰথমতে সংখ্যাটো আছিল 100 এটা 100 ৰ পৰা কি হ'ব 15% বাঢ়িব মানে 115 হ'ব তাৰপিছত আকৌ 15% বাঢ়িব 115 15% বাঢ়িব হয়নে তো এনেকুৱা স্ট্ৰেটেজি এটা আহিব তো আলটিমেটলি আমি ইয়াতে নেট এফেক্ট এটা ইউজ কৰিব পাৰিম তো আমি নেট এফেক্ট ইউজ কৰিলে আমি ডাইৰেক্টলি গম পাম যে যদি অৰিজিনাল সংখ্যা 100 আছিল একদম লাষ্টত কি হ'ব সংখ্যাটো কি ফৰ্মুলা ইউজ হ'ব ফৰ্মুলা আহিব নেট এফেক্টৰ ফৰ্মুলাটো কি আছিল a + b + ab / 100 আৰু এই ফৰ্মুলাটো আমি ইউজ কৰিলে ইয়াতে দেখা পাম কিমান আহিব 15 15 30 যোগ 225 আহিলে যোগ কিমান আহিব 15 যোগ 15 30 আহি গ'ল আৰু 225 2.25 অৰ্থাৎ আমি ফাইনালি গম পাই গলো 32.25% ইনক্ৰিজ হ'ব ঠিক আছে 32.25% কি হ'ব আমাৰ টোটেলত ইনক্ৰিজ হ'ব তো 132 হৈ যাব আমি নেট এফেক্টৰ ফৰ্মুলাটো লগাইছো ইয়াতে 15 আৰু 15 দুটা ইয়াতে a আৰু b জায়গাত বহাইছো a b জায়গাটো 15 15 গুণ 225 আহিছে 100 ৰে হৰণ কৰিছো 2.25 আৰু এইখিনি সলভ কৰি পেলাই আমি দেখিলো ইয়াতে কিমান আহিব 32.25% নেক্সট যদি চাও ইয়াতে আমাক কৈছে ডিক্ৰিজ কিমান ডিক্ৰিজ 12% ডিক্ৰিজ ইয়াতেও কি হ'ব ইয়াতেও নেট এফেক্ট কিন্তু ইয়াতে যেটো ডিক্ৰিজ বুলি কৈছে নিগেটিভত থাকিব ভ্যালুটো কিহত থাকিব নিগেটিভত অৰ্থাৎ -12% প্লাস আৰু -12% অৰ্থাৎ ফাইনালি আমি ক'ব পাৰিম -24% ইয়াতেও এইটো ফৰ্মুলা a + b + ab / 100 অৰ্থাৎ -24 প্লাস কিমান আহিব 144 অৰ্থাৎ 1.44 এইখিনি সলভ কৰিলে দেখিবা 22.66% ডিক্ৰিজ ঠিক আছে এইটো ডিক্ৰিজ 22 পইণ্ট হ'বনে 23 24 ঠিকে আছে তো ইয়াতে চোৱা ইয়াতে তোমালোকে ফাইনালি দেখিলা যে 66 নহয় দেই 56 হ'ব ঠিক আছে ওকে তো ইয়াতে আমি দেখিলো যে এবাৰ কি হৈছে যে 12% কমাই দিয়া হ'ব তেতিয়া 22.56% কমি যাব আৰু যদি 32% 15% বঢ়াই দিয়া হয় তেতিয়া হলে 32% বাঢ়ি যাব এতিয়া 100% ৰ পৰা যদি 22% বাঢ়ি যায় 22.56% কমি যায় কিমান থাকিব এতে এটা কিমান হৈ যাব মাইনাস কৰি দিয়া 100 - 22 22 মাইনাস কৰিলে 78
78 অর্থাৎ 76.44 77.44 তো আমাৰ আছিলে 100 পৰা যদি 12% কমাই দিয়া হয় তেতিয়াহলে এইটো হৈ যাব 100 পৰা 15% বঢ়াই দিলে 132% হৈ যাব অৰ্থাৎ এটা ডিফাৰেন্স কিমান আছে কিমান পাৰ্চেন্টেজৰ গ্যাপ আছে সেইটোৱে উলিয়াব দিছে ন যে ইহঁতৰ মাজত কিমান পাৰ্চেন্টৰ গ্যাপ আছে তো গ্যাপটো তোমালোকে ইয়াৰে পৰা 132ৰ পৰা 77.44 টো বিয়োগ কৰি দিয়া দ্যাটস ইট বেলেগ একো কৰিব নালাগে তো 132.25 ডিভাইডেড বাই কি হ'ব 77.44 এইখিনি ক্যালকুলেট কৰিলে কি হ'ব মাইনাস কৰিলে 1 আহি গ'ল 12 ৰ 4 গলে 8 দেন ইয়াতে আছে আমাৰ 11 4 আহি গ'ল দেন ইয়াতে আছে আমাৰ 12 12 হলে 7 আছে 12 54.81% তো এইটো হৈ গ'ল ফাইনাল আনসাৰ ঠিক আছে এইটো হৈ গ'ল ফাইনাল আনসাৰ ওকে এতিয়া এইটো কোৱেশ্চনত আমি যদি চাও এইখিনি আমাৰ ফাইনাল আনসাৰ হ'ব নে আমি কিবা বেলেগ কৰিব লগা হ'ব এইখিনি আমাৰ ফাইনাল আনসাৰ হ'ব নে বেলেগ কিবা কৰিব লগা হ'ব এইটো কোৱেশ্চনত আমি যদি এনেকৈ আনসাৰ দিবলৈ যাও তেতিয়াহলে আমি তো দুইটা যোগ কৰি পেলাই কৈ দিব পাৰিলোহেঁতেন যে 32.25% যোগ আমি যদি 22.56% যোগ কৰি দিও তেতিয়াও তো সেম আনসাৰ আহিব কিন্তু কোৱেশ্চন আমাক এইটো কথা সোধা নাই কোৱেশ্চনত কি কৈছে তো ইয়াতে আমাক কোৱেশ্চনত কি কৈছে আমি সেইটো ভালদৰে মন কৰিব লাগিব কোৱেশ্চনত আমাক কৈছে যে প্ৰথমতে এটা বস্তু এটা 15%কৈ দুবাৰ বঢ়াই দিয়া হৈছে নেক্সট আমাক কৈছে যদি সেই বস্তুটো 12%কৈ দুবাৰ কমাই দিয়া হলহেঁতেন তেলে সিহঁতৰ পাৰ্চেন্টেজত কিমান শতাংশ এই যোনটো 15%কৈ বঢ়াই দিয়া হৈছে চোৱা 15% বঢ়াওতে হৈছে এইটো আৰু যেতিয়া 12% কমাইছে তেতিয়া হৈছে এইটোৰ তুলনাত সেই যোনটো 32% আছে সেইটো কিমান বেছি আমাক সেইটো সুধিছে মানে এইটোৰ তুলনাত সেইটো কিমান ডাঙৰ তো তাৰ কাৰণে আমি কি কৰিম আমি প্ৰথমতে ইহঁতৰ গ্যাপটো ওলাই লম গ্যাপ কিমান আহিব গ্যাপ যদি তোমালোকে ক্যালকুলেট কৰা জাস্ট বিয়োগ কৰিব লাগে ইয়াৰে পৰা যেতিয়া 22.56% বিয়োগ কৰিবা তোমালোকে ইয়াতে আহিব आंसर 9 কিমান আহিব 9 ইয়াতে বিয়োগ কৰিছো এপ্ৰক্সিমেটলি 9 আছে আৰু ইয়াতে আহিব 11 আছে ন 9.69% ঠিক আছে 9.69% আমাৰ আহিব ইহঁতৰ গ্যাপ আৰু এই 9.69% টো কি হয় বেছি হয় কাৰ তুলনাত 22.56% তুলনাত কিন্তু এটা 100 কৰিলে কি আহিব পাৰ্চেন্টেজ ওলাব তো কাৰেক্ট আনসাৰ কিমান আহিব এপ্ৰক্সিমেটলি 42 পইণ্ট সামথিং আহিব 42.9 এইখিনি তোমালোকে ক্যালকুলেট কৰিলে গম পাই যাবা তো আলটিমেটলি কথাটো হল কি কোৱেশ্চনটো দেখিবলৈ যদিও ইজি আছিলে অকমান ক্ৰিটিকেল পইণ্টটো আছিলে কোৱেশ্চনত অকমান ক্ৰিটিকেল পইণ্ট আছিলে কাৰণ লাষ্টত আমি আৰু এই 22.56% আৰু 32% মাজৰ গ্যাপো উলিয়াব লগা হ'ব নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে a cylindrical disc of thickness 1 cm is made by melting two solid cylinder এখন cylindrical ডিস্ক এখনৰ থিকনেস আছে 1 cm থিকনেস মানে আমি এটো ক'ব পাৰো যে এনেকুৱা এখন প্লেট এখন আছে ঠিক আছে এই প্লেটখন এইখন এখন প্লেট আৰু এই প্লেটখনৰ এই থিকনেসটো হৈছে কিমান এই থিকনেসটো হৈছে 1 cm ঠিক আছে এটো কৈছে থিকনেস ডিশ এখন বনাইছে ঠিক আছে ডিশ এখন তোমালোকে আমি যে জিমত ইউজ কৰো তেনেকুৱা প্লেট বুলি ক'ব পাৰা এনেকুৱা প্লেট এখন বনাইছে ঠিক আছে নেক্সট আমাৰ কি কৈছে বাই মেল্টিং টু সলিড সিলিন্ডাৰ দুটা সলিড সিলিন্ডাৰ মেল্ট কৰি পেলাই মানে দুটা এনেকুৱা সিলিন্ডাৰ আছে এই সিলিন্ডাৰ দুটা মেল্ট কৰি পেলাই এনেকুৱা দুটা সিলিন্ডাৰ আছে সলিড সিলিন্ডাৰ মানে কি সলিড সিলিন্ডাৰ মানে এই যে গোটেইখিনি মানে লোহা হয় আইৰন বুলি ধৰি লোৱা মানে তাত এনেকুৱা নহয় যে ফুপোলা তাৰ ইয়াতে মানে গ্যাপ নাই ঠিক আছে ইয়াতে মানে একদম গ্যাপ নাই ইয়াতে পানী সোমাই দিলে পাৰ হৈ যাব তেনেকুৱা নহয় ঠিক আছে গোটেইটোৱে মানে কি হয় আমাৰ সলিড হয় এটা আমাক কৈছে এই দুটা সিলিন্ডাৰ যদি মেল্ট কৰো তাৰ আমাক ৰেডিয়াস দিয়া আছে তাৰ ৰেডিয়াস কিমান আছে 4 cm আৰু 5 cm মানে এইটোৰ যদি মই 4 cm বুলি কওঁ এইটোৰ কিমান হ'ব এইটোৰ হ'ব 5 cm এইটো হৈছে তাৰ ৰেডিয়াস আৰু লগতে তাৰ হাইট দিয়া আছে হাইট কিমান দিছে হাইট আমাক দিছে এটা কৈছে 6 cm এটাৰ 6 cm তো এইটোৰ মই কৈ দিলো 6 cm নহয় দেই এইটো নহয় তো আমাৰ যিটোৰ 4 cm আছিল সেইটোৰ 6 cm হাইট হ'ব আৰু যিটোৰ হাইট 5 cm আছিল তাৰ হ'ব 6 cm নে কি length 6 cm and 4 cm 4 তো ইয়াৰ হ'ব 4 cm এইটো 4 cm এটা কন্টিনিউটিটো ব্ৰেক নকৰিবা এটা আমাক যি কৈছে যে মেল্টিং টু সলিড সিলিন্ডাৰ এটা সিলিন্ডাৰৰ কথা কৈছে 4 cm তো ইয়াতে আমাক কৈছে 4 cm আৰু লগতে আমাক লেন্থ কৈছে 6 cm তো সেইকাৰণে এটাৰ আমি কি লম 4 cm ৰেডিয়াস আৰু 6 cm লেন্থ ঠিক তেনেদৰে এটা 5 cm ৰেডিয়াস আছে আৰু সেইটো 4 cm লেন্থ বুলি কৈছে ৰেসপেক্টিভলি তাৰপিছত কৈছে দা ৰেডিয়াস অফ দা নিউ সিলিন্ডাৰ মানে এই যেটো নতুনকৈ আমি প্লেটখন পাইছো প্লেটখনৰ আমাক ৰেডিয়াস উলিয়াব দিছে ফাৰ্স্ট অফ অল আমি এই দুটা সিলিন্ডাৰ কি উলিয়াব লাগিব ভলিউম
কাৰণ যেতিয়া কিবা এটা বস্তু মেল্ট কৰা বুলি কয়, মেল্ট কৰি পেলাই নতুন কিবা এটা বস্তু বনাই, তেতিয়া আমি সেইটোত কি ইউজ কৰো? ভলিউম। আৰু যদি ভলিউম উলিয়াবলৈ যাওঁ, কিমান আহিব? ভলিউমৰ ফৰ্মুলা আমাৰ কি আছিলে? চিলিণ্ডাৰৰ ভলিউমৰ ফৰ্মুলা আছিলে পাই আৰ স্কুৱেৰ এইচ। এতিয়া আৰ স্কুৱেৰৰ ভেলু কিমান আহিব? আৰ আছে 5 মানে 5 স্কুৱেৰ আৰু 5 স্কুৱেৰ মানে 25 25 ইনটু এইচৰ ভেলু কিমান? এইচ মানে হৈছে 4 তো 25 ইনটু 4 ইনটু পাই ইয়াতে আহিব। আৰু সেকেন্ডটো কিমান আহিব? সেকেন্ডটোৰো সেই একেটাই ফৰ্মুলা। তো এবাৰ আহিব আমাৰ যিটো ৰেডিয়াস আছে তাৰ স্কুৱেৰ, অৰ্থাৎ 4 স্কুৱেৰ মানে কিমান আহিব? 4 স্কুৱেৰ মানে 16 ইনটু 6 ইনটু পাই। তো এইখিনি সলভ কৰিলে তোমালোকে দেখিবা কিমান আহিব? 96 পাই। আৰু এইখিনি সলভ কৰিলে দেখিবা 100 পাই। তো আমি দুয়োটা চিলিণ্ডাৰৰে ভলিউম গম পাই গলো, এইটো হৈছে এটা ভলিউম, এইটো হৈছে এটা ভলিউম। আৰু আমি যদি চাও এই দুয়োটা বস্তু মেল্ট কৰি পেলাই কি বনাব? এখন ডিশ বনাব, অৰ্থাৎ এই যিখন নতুনকৈ ডিশ বনিব এইখনৰ ভলিউম কিমান হ'ব? এইখনৰ ভলিউম আহি যাব 196 পাই। ঠিক আছে, নতুন ডিশখনৰ ভলিউম আমি গম পাই গলো। এতিয়া এইটো ভলিউম উলিওৱাৰ কাৰণে আমি কি কৰিম? আমি ধৰি ললো যে নতুন ডিশখনৰ ৰেডিয়াস আছিলে আৰ, এইটো ৰেডিয়াস কিমান? আৰ বুলি ধৰি লোৱা। তেতিয়াহলে ফৰ্মুলা মতে কি হ'ব? পাই আৰ স্কুৱেৰ এইচ মতে আহিব লাগে কিমান? 196 পাই। আৰু লগতে ইয়াতে এইচৰ ভেলু কিমান আছে? পাই পাই কাট খাই গ'ল। আৰ স্কুৱেৰ ইকুৱেল কি হ'ব? আৰ স্কুৱেৰ এইচৰ ভেলু কিমান? এইচৰ ভেলু ইয়াতে 1, মানে আমি 1 সেন্টিমিটাৰ থিকনেছৰ বনাম। তো 1 সেন্টিমিটাৰ হলে এইচৰ ভেলু 1, আৰু 1 থাকিলে নিলিখিলেও কথা নাই। ইকুৱেল আহি গ'ল 196। আৰু ইয়াৰে পৰা আমি ক্লিয়াৰলি গম পাই আছো যে আৰ ইকুৱেল কিমান হ'ব? আৰ ইকুৱেল √196, অৰ্থাৎ 14 will be our correct answer। ঠিক আছে, 14 will be our correct answer। তো আমাৰ যিখন নতুনকৈ আমি থিকনেছৰ ডিশ এখন পাম, সেই ডিশখনৰ আমাৰ ৰেডিয়াস কিমান হ'ব? 14 সেন্টিমিটাৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? এইটো হৈছে এভাৰেজৰ এটা কুৱেশ্যন। এভাৰেজৰ কুৱেশ্যনত চালে দ্য এভাৰেজ ৱেইট অফ এ চাৰ্টেন নাম্বাৰ অফ ষ্টুডেণ্টছ, খুব দীঘলীয়া কুৱেশ্যন এটা দিছে, কিন্তু কুৱেশ্যনৰ ষ্টেপ বাই ষ্টেপ কৰি গ'লে এনচাৰো সোনকালে আহিব, আৰু এনেকুৱা নহয় যে কিবা কনফিউজিঙো লাগিব। আমাক কৈছে এভাৰেজ ৱেইট অফ এ চাৰ্টেন নাম্বাৰ অফ ষ্টুডেণ্টছ ইন এ গ্ৰুপ ৱাজ 72 কেজি। এটা গ্ৰুপৰ এভাৰেজ ৱেইটটো আমাক কিমান দিয়া আছে? এটা গ্ৰুপৰ 72 কেজি দিয়া আছে। ঠিক আছে, এটা চাৰ্টেন গ্ৰুপ এটা আছে, কিমানজন মানুহ আছে আমাক কোৱা নাই, চাৰ্টেন নাম্বাৰ অফ ষ্টুডেণ্টছ বুলি কৈছে। তো আমি চাৰ্টেনটোক এক্স বুলি ধৰিব পাৰো যে এক্স জন ষ্টুডেণ্ট আছে। যদি এক্স জন ষ্টুডেণ্ট থাকে, তাহলে ইহঁতৰ সাম অফ ৱেইট কিমান হ'ব? ইহঁতৰ সাম কিমান ওলাব? এভাৰেজ আছে কিমান? 72, অৰ্থাৎ সাম ওলাব 72x, কাৰণ এক্স জন ষ্টুডেণ্ট। সাম ইকুৱেল কি আছিলে? এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা। সাম ইকুৱেল কি আছিলে? ফৰ্মুলা মনত কৰা, সাম ইকুৱেল আছিলে এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা। নাম্বাৰ অফ ডাটা মানে কিমানজন মানুহ আছিলে, কিমানটা ডাটা আছিলে, সেইটো কথা। নেক্সট আমাক কি কৈছে? নেক্সট আমাক কৈছে ইফ 11 ষ্টুডেণ্টছ উইথ এন এভাৰেজ ৱেইট অফ 76 কেজি, মানে 11জন এনেকুৱা ষ্টুডেণ্ট আছে যাৰ এভাৰেজ ৱেইট 76 কেজি। 11জন এনেকুৱা ষ্টুডেণ্ট আছে। তো 11জন ষ্টুডেণ্টৰ কিমান হ'ব এতিয়া সাম? তো আমি 11জন ষ্টুডেণ্টৰ যদি সাম চাবলৈ যাওঁ, অৰ্থাৎ সাম 11 ওলাব 11 পূৰণ 76, আহিব ন? আমি 11জন ষ্টুডেণ্টৰ এনেকৈ কি উলিয়াব পাৰিম? 66, 11 7 গুণ 77, 83। তো 11জন ষ্টুডেণ্টৰ আমি সিহঁতৰ ওজনৰ যোগফলটো ওলাই দিলো, যে যিকেইজন 11 ষ্টুডেণ্টৰ 76 কেজি আছিলে সিহঁতৰ সাম কিমান হ'ব? সিহঁতৰ ৱেইটৰ সাম আহিব 836 কেজি। তাৰপিছত কৈছে and 5 students leave the 5 students কি কৈছে with an average weight of, if 11 students with an average weight of 76 kg each leave the group, মানে 11জন ষ্টুডেণ্টে কি কৰিছে? এৰি গুচি গৈছে। যোৱাৰ পিছত কি হৈছে? and 5 students each with average weight of 79 kg join the group, মানে 5জন ষ্টুডেণ্টে কি কৰিছে? জইন কৰিছে, কিন্তু এই 5জনৰ এভাৰেজ কিমান? 79। তো এভাৰেজ ইহঁতৰ যোগফল কিমান হ'ব? 5জনৰ যোগফল কিমান হ'ব? 5 পূৰণ 79 আহিব, 5 into 79। এইটো আমি ক্যালকুলেট কেনেকৈ কৰিম? 8 5 গুণ 40, 400 হলে 395, তো 395। তো আমি গম পাই গলো যে 5জন ষ্টুডেণ্টে জইন কৰিছে আৰু সিহঁতৰ ওজনৰ যোগফল হৈছে 395 কেজি। তো 11জন ষ্টুডেণ্টে গুচি গৈছে, সিহঁতৰ ওজনৰ যোগফল কিমান? 836 কেজি। নেক্সট আমাক কৈছে যেতিয়া ইহঁতে এনেকৈ গুচি গ'ল, আমাৰ 11জন ছাত্ৰ গুচি গ'ল, আৰু 11জন গৈ পেলাই যেতিয়া নতুনকৈ আমাৰ 5জন ষ্টুডেণ্ট আহি গ'ল, অহাৰ পিছত এভাৰেজটো কি হৈছে? এভাৰেজটো কমি গৈছে, কিমান? এভাৰেজ কমিছে 0.6 কেজি। যদি 0.6 কেজি কমিছে, তেতিয়াহ'লে কিমান হ'ব? আগতে আছিলে 72 কেজি, ক্লিয়াৰ? আগতে কিমান আছিলে? 72 কেজি। তো 72ৰ পৰা 0.6 গ'লে কি থাকিব? 72ৰ পৰা 0.6 গ'লে 71.04। ঠিক আছে, তো বৰ্তমান মানে এভাৰেজ ৱেইট এইটো। আৰু বৰ্তমান মানুহ কিমান আছে? মানুহ কিমান আছে? আগতে আছিলে x জন মানুহ, এতিয়া কিমান আছে? xৰ পৰা 11জন গুচি গৈছে, তাৰপিছত 5জন আহিছে, মানে 6জন মানুহ এতিয়া কমি আছে। বৰ্তমান মানুহ আছে কিমান? x - 6। বৰ্তমান মানুহ হৈছে এইটো। ঠিক আছে, মানুহ আছে এইটো, বৰ্তমান এভাৰেজ হৈছে এইটো। তো এইখিনি যেতিয়া আমি ক্যালকুলেট কৰিম কি পাম? আমি পাম
বৰ্তমান সিহঁতৰ বয়সৰ যোগফল এইটো হৈছে কাৰেন্ট বৰ্তমান সিচুৱেশনত কিমান আছে ঠিক আছে 72x টো কি এইটো হৈছে আগতে কিমান আছিলে এতিয়া আমি যদি ইয়াৰে পৰা ইকুৱেশ্যন এটা বনাব বিচাৰো আমি এনেকৈ বনাব পাৰিম জানো ইকুৱেশ্যন এটা যে প্ৰথমতে আমি লিখিলে সাম এইখিনি তোমালোকে নোট ডাউন কৰিবা দেই এইখিনি নোট ডাউন কৰা মই অকমান ইৰেজ কৰি দিছো তো আমি যদি এনেকৈ লিখিবা যাও আমি যদি লিখি দিও যে প্ৰথমতে আছিলে 72x তাৰে পৰা কি হৈছে তাতে নতুনকৈ 5 জন আহিছে আৰু সিহঁতৰ ওয়েট হৈছে 395 নতুনকৈ 5 জন আহিছে তাহাঁতৰ ওজন এইখিনি তো আৰু লগতে কি হৈছে 11 জন গুচি গৈছে আৰু সিহঁতৰ ওজন কিমান গুচি যোৱা কেইজনৰ ওজন হৈছে 836 তো গুচি যোৱা কেইজনৰ 836 আহিছে 5 জন ইহঁতৰ ইমান আগতে আছিলে ইমান তাৰ পৰা এইকেইজন গুচি গ'ল এইকেইজন আহি গ'ল আৰু আহাৰ পাছত যিটো যোগফল হ'ব সেই যোগফলটো বৰ্তমান এভাৰেজ পুৰণ মানুহ কেইজনৰ যোগফলৰ সমান নহব জানো নিশ্চয় হ'ব তো এইটো এটা ইকুৱেশ্যন বনি গ'ল এতিয়া এই ইকুৱেশ্যনটো তোমালোকে সলভ কৰিব লাগে ইয়াৰে পৰা x ৰ ভ্যালুটো তোমালোকে ওলাই দিয়া সেইটো হৈ গ'ল কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালে যে কেনেকৈ সলভ কৰিব লাগিব এইটো হৈছে আমাৰ এপ্ৰোচ আৰু এইটো এপ্ৰোচত আমি খুব ধুনীয়াকৈ আনসাৰটো উলিয়াব পাৰিম আমি এবাৰ ওলাইছো যে বৰ্তমান সিহঁতৰ বয়সৰ যোগফল কিমান এবাৰ আগতে কিমান আছিলে আৰু আগতে যিমান আছিল তাৰ পৰা কি হ'ব এবাৰ গুচি যাব 11 জন মানুহ কি হৈছে গুচি গৈছে 11 জন গুচি যোৱাৰ পিছত কি হৈছে 5 জন যোগদান কৰিছে এই 5 জনে যোগ হৈছে হোৱাৰ পিছত কি হৈছে বৰ্তমান সিনাৰিওটো হৈছে বৰ্তমান সিনাৰিও কিমান ইমান হৈছে এভাৰেজ আৰু মানুহ আছে x - 6 কিয় x - 6 হ'ল কাৰণ চোৱা 11 জন গুচি গৈছে 11 জন মাইনাস আৰু লগতে 5 জন আহিছে মানে 6 জন মাইনাস হৈ থাকিল ন মানে 6 জন মানুহ এতিয়াও এবসেন্ট আছে 6 জন মানুহ নাই কমি গৈছে আগতে আছিলে x জন তাৰ পৰা 6 জন কমি গৈছে নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো যে সলভ কৰিব লাগে আৰু সকলোৱে কাৰেক্ট আনসাৰ কি আহিব কমেন্ট বক্সত জনালে হ'ল দ্যাটস ইট ক্যালকুলেশন কৰাটো অকমান তোমালোকে প্ৰেক্টিস কৰিব লাগে যিমানে বেছি ক্যালকুলেশন কৰিবা সিমানে এক্সামৰ কাৰণে প্ৰিপেয়াৰ্ড থাকিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে What sum will earn a simple interest of 240 in 4 years at 12% per year rate of interest আমাক কৈছে কিমান টকাৰ সৰল সুদ 240 টকা হ'ব মানে আমাক এসআই টো দিয়া আছে এসআই কিমান দিছে 240 rupees লগতে আমাক কি কৈছে আমাক সময়টো দিয়া আছে আমি যদি এসআই এর ফর্মুলা পিনে যাও ফর্মুলাটো কি হয় PRT divided by 100 ইয়াৰে যদি আমি এইটো ফৰ্মুলা ইউজ কৰিবলৈ যাওঁ তেতিয়াহ'লে নিখনদেহে আমাৰ এনসাৰটো খুব ইজিলি ওলাব কাৰণ পি টো আমাক উলিয়াব দিছে আৰ কিমান দিয়া আছে আৰ দিছে 12% টি কিমান দিছে 4 নেক্সট ডিভাইড বাই 100 আছে এইটো 12 ৰে তোমালোকে ডাইৰেক্টলি 240 কাটিব পাৰিবা 12 ৰে 240 তোমালোকে ডাইৰেক্টলি কাটিব পাৰিবা কিমান যাব 8 গুণ 24 20 আহি গ'ল তাৰ পিছত তোমালোকে 4 ৰে এইটো কাটি দিয়া 5 বাৰ দেন পি ইকুৱেল কিমান আহি যাব 500 অৰ্থাৎ প্ৰিন্সিপাল কিমান 500 টকা তো 500 টকা যদি মানুহ এজনে ধাৰত লয় তেতিয়াহ'লে তাৰ 12% সুতৰ হাৰত 4 বছৰৰ অন্তত কিমান টকা হ'ব 240 rupees আশা কৰো ক্লিয়াৰ yes নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন খুব ইজি কোৱেশ্চন আকৌ এটা কোৱেশ্চন আছে যত আমাক কৈছে 2 mixers and 1 TV cost 7000 দুটা মিক্সাৰ আছে তো 2 মিক্সাৰ আৰু এটা টিভিৰ কষ্ট কিমান এটা টিভিৰ কষ্ট আছে 7000 2 মিক্সাৰ আৰু 1 টিভিৰ কষ্ট হৈছে 7000 লগতে কৈছে while 2 TVs and 1 mixer cost 9800 while আমাক কৈছে দুটা টিভি মই অকল টি থৈ দিছো দেই টিভি এইটো জায়গাত তো দুটা টিভি আৰু লগতে 1 মিক্সাৰ ন 1 মিক্সাৰ বুলি কৈছে yes 1 মিক্সাৰ ইজ ইকুৱেল আমাক কিমান কৈছে 9800 এতিয়া ইয়াৰে পৰা আমি এনসাৰ উলিয়াব পাৰিম নে নাই নিশ্চয় পাৰিম কি কৰিব লাগিব আইদাৰ তোমালোকে ৰিপ্লেসমেন্ট কৰিব পাৰা তোমালোকে ইয়াতে টিৰ ভ্যালুটো বহাৰ জায়গাত বহাই দিয়া অৰ্থাৎ টি ইকুৱেল কিমান হ'ব টুৱাইস এম টো ইপিনে গুচি গ'লে মাইনাস হ'ব অৰ্থাৎ মই ইয়াতে এই যিটো প্ৰথম ইকুৱেশ্যন আছে এইটোক আমি অকনমান ইয়াতে সলভ কৰি পেলাই লিখিব পাৰিম কেনেকে সো মই সাইডত দেখাই দিছো আমি লিখিব পাৰিম এনেকৈ টি ইকুৱেল 7000 মাইনাস টুৱাইস এম এইটো হৈছে টিৰ ভ্যালু আৰু এই ভ্যালুটো তোমালোকে টিৰ জায়গাত ৰিপ্লেস কৰিব পাৰিবা ৰিপ্লেস কৰিলে কি হ'ব 2 হোল ইনটু 7000 minus twice m plus m is equal 9800 এইটো যদি আৰু এটা স্টেপ সলভ কৰিবলৈ যাও কি হ'ব এটা স্টেপ সলভ কৰিলে m ইকুৱেল আমাৰ কিমান আহিব m টো ইপিনে গুচি গ'ল 14000 minus 9800 ডাইৰেক্টলি আনসাৰ আহি গ'ল তো আনসাৰ কিমান আহিব 10000 বুলি ধৰা 4200 4200 টকা মানে এটা মিক্সাৰৰ দাম হৈছে আমাৰ 4200 টকা 4200 যদি আমি 4200 বুলি মিক্সাৰৰ প্ৰাইসটো গম পাই যাও এতিয়া এইটো ভ্যালু ইয়াতে বহালে আমাৰ লগে লগে টিভিৰ প্ৰাইসটো ওলাই আহিব অৰ্থাৎ 7000 মাইনাস টুৱাইস m 4200 into 2 4200 ক 2 ৰে পূৰণ কৰিলে কি হ'ব 8400 কিবা মিস্টেক হ'ল নেকি ইয়াতে 9800 আছে 9800 টো আমাৰ
14,000 আছে প্লাছ তাৰপিছত টুৱাইচ এম আহিব 4m 4m যদি থাকে তেতিয়াহ'লে ইয়াতে আৰু অলপ কৰিব লগা আছে কেলকুলেশ্যন ইয়াতে যদি 4m থাকে তেতিয়াহ'লে 3m আহিব ন মাইনাছ 3m থাকিব তো ইয়াতে আমাৰ ইয়াতে 3m আছে দেই 3m তাৰ পৰা m ইকুৱেল আহিব 4200 টকা আহিছিলে ন 3 ৰে কাটিলে 1400 অৰ্থাৎ এটা মিক্সাৰৰ প্ৰাইচ 1400 এটা মিক্সাৰৰ প্ৰাইচ যদি 1400 হয় তেতিয়াহ'লে আমাৰ এটা টিভিৰ দাম কিমান হ'ব টিভিৰ দাম আহিব 77,000 মাইনাছ 2800 4,200 তো 4200 টকা আমাৰ আহিব আমাৰ টিভিৰ দাম ঠিক আছে তো টেলিভিছনৰ এটা দাম কিমান আহি গ'ল 4200 টকা আৰু আমাৰ এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ প্ৰাইচ কিমান আহি গ'ল সেইটো আহিছে 2800 টকা ঠিক আছে 2800 টকা হৈছে মিক্সাৰ গ্ৰাইণ্ডাৰৰ আৰু বাকি 4200 টকা হৈছে আমাৰ টেলিভিছনৰ প্ৰাইচ আশা কৰো ক্লিয়াৰ সকলোৰে ডান ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে চোৱা অলমোষ্ট সিম্পল same type of question হয় অকণমান আগত আমি যেটো কৰিছিলো simple interestৰ find the simple interest on 2,500 as a sum borrowed at 7% per year rate of interest for 5 years আমাক কৈছে find the simple interest on a sum as a sum আচ্ছা এটুক আমাক sum বুলি কৈছে তো অৰ্থাৎ প্ৰিন্সিপাল আমি গম পাই গলো প্ৰিন্সিপাল ইয়াতে দিয়া আছে 2,500 লগতে আমাক rate of interest দিয়া আছে 7% আৰু লগতে আমাক টাইম দিয়া আছে 5 বছৰ টাইম 5 বছৰ আমাক উলিয়াব দিছে কি সিম্পল ইন্টারেস্ট আমি সকলোৱে জানো যে সিম্পল ইন্টারেস্ট কি হয় এভৰি ইয়াৰ সেম থাকে মানে প্ৰথম বছৰত যদি 7 টকা সুদ আহিব সেকেন্ড বছৰতো 7 টকা আহিব তো 5 বছৰত কিমান টকা আহিব 5 বছৰত আহিব 7 5 গুণ 35 35% তো 5 বছৰত আমি গম পাই গলো 35% সুদ আহিব আৰু 35% তোমালোকে উলিয়াব লাগে অৰ্থাৎ 2500 ইনটু 35% আৰু ফৰ্মুলা ইউজ কৰিব পাৰিবা তোমালোকে PRT by 100 ফৰ্মুলা ইউজ কৰিলে এনসাৰটো একেই আহিব একো ডিফাৰেন্স নাথাকে into 35 by 100 এইটোৱে হয় PRT ডাবল জিৰ' কাট কৰি দিয়া দেন 25 ৰে কাটিলে 25 5 গুণ 125 25 3 গুণ 75 দেন 77 87 তো 875 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল ঠিক আছে তো কিমান পাৰ্সেন্ট কিমান টকা ল'ব লাগিব সিম্পল ইন্টারেস্ট কিমান আহিব সৰল সুদ আহিব 875 টকা 5 বছৰ পিছত ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি আছে চোৱা ইয়াতে the least number of square tiles required to pave the ceiling of a room 500 কিমান আছে 525 সেন্টিমিটাৰ লং এটা ৰুম এটাৰ কথা কৈছে এটা ৰুম এটাৰ আমি যদি সিলিং লগাব লাগে ঠিক আছে সিলিং লগাব লাগে তেতিয়ালে কিমান কিমান মিনিমাম সাইজৰ স্কয়াৰ আমাক বোর্ড লাগিব মানে কথাটো এনেকুৱা সাপোজ এইখন এখন সিলিং আছে এই সিলিংখন আমাক লেন্থ কৈ দিছে 525 আৰু ব্ৰেথ আমাক কৈ দিছে 378 আমাক এতিয়া কৈছে ইয়াতে আমি সৰু সৰু এনেকুৱা সিলিং লগাম আমি যে ফল সিলিং লগাও ওপৰত যে আমি যে সিলিং লগাও তো এইটো কথা কৈছে তো এই সিলিং কেইখন আমাৰ স্কয়াৰ হ'ব লাগিব স্কয়াৰ মানে কি ইয়াৰে গোটেইকেইটা সাইড সমান স্কয়াৰ মানে গোটেইকেইটা সাইড সমান যদি আমি সমান সমান সাইডৰ স্কয়াৰ লগাব বিচাৰো তেতিয়াহ'লে আমি কিমানটা স্কয়াৰ তেনেকুৱা স্কয়াৰ বোৰ্ড লগাব লাগিব যাতে গোটেইখন সিলিং আমাৰ কভাৰ হৈ যায় আৰু একদম মিনিমাম নাম্বাৰ অফ টাইল উলিয়াব দিছে মিনিমাম কিমানখন বোৰ্ড লাগিব ঠিক আছে মিনিমাম বুলি কৈছে নে মেক্সিমাম বুলি কৈছে what is the least number বুলি কৈছে লিষ্ট মানে কি মিনিমাম মানে মিনিমাম নাম্বাৰটো উলিয়াব দিছে তো কেনেকৈ উলিয়াবা প্ৰথম কথাটো হৈছে এপ্ৰোচটো জানিব লাগে ষ্টাৰ্টিংতে তোমালোকে জানিব লাগিব যে এই যেটো আমাৰ লেন্থ আৰু ব্ৰেথ আছে এই দুটা সংখ্যাকে হৰণ যোৱা সংখ্যাটোহে হ'ব আমাৰ যিখন আমাৰ স্কয়াৰ বোৰ্ড হ'ব সেই বোৰ্ডৰ সাইজ বোৰ্ডৰ সাইজটো কেনেকৈ গম পাও আমি ইয়াৰে লেন্থ আৰু ব্ৰেথৰ এলসিএম ল'ব লাগিব আমি 525 আৰু 378 কি লম এলসিএম তোমালোকে যদি ক্যালকুলেট কৰি সকলোৱে গম পাই যাবা এলসিএম কেনেকৈ উলিয়ায় এলসিএম উলিয়াৰ কাৰণে দুয়োটাক আমি হৰণ কৰিব লাগিব বা দুয়োটাৰ আমি ডিফাৰেন্স উলিয়াব পাৰো ঠিক আছে ওকে আমি হৰণ কৰি পেলাই ট্ৰাই কৰি চাও কি আহিব আমি যদি 378 আৰু 525 ৰ একেলগে আমি এলসিএম উলিয়াবলৈ যাও 525 আৰু 378 এটো কিৰে কাটিব পাৰি এবাৰ ট্ৰাই কৰি চাও 3 ৰে যাব জানো 3 ৰে যাব ঠিক আছে তো 3 ৰে কাটিলে 3 একবাৰ গ'ল 3 7 গুণ 21 এক থাকি গ'ল 3 5 গুণ 15 3 ৰে এইটো কিমান বাৰ যাব 3 একবাৰ 3 দুইবাৰ 3 7 গুণ 28 আকৌ যাব নে এবাৰ কিৰে যাব 7 ৰে যাব জানো 7 ৰে এবাৰ ট্ৰাই কৰাচোন 7 2 গুণ 14 4 থাকি গ'ল 3 থাকি গ'ল 7 5 গুণ 35 25 বাৰ গ'ল দেন এইটো কাটিলে 7 1 গুণ 7 আছে 12 5 থাকি গ'ল 57 হল 57 তো নাযায় তো কিহেৰে যাব বেলেগ কিবাৰে যাব জানো 5 ৰে যাব জানো 5 ৰে তো নাযায় 3 ৰে যাব জানো 3 ৰে 7 আছে 12 13 নাযায় 3 ৰে নাযায় তাৰ পিছত তোমাৰ 7 ৰে নগলে 7 তকৈ ডাঙৰ সংখ্যা যাব নেকি ডাঙৰ সংখ্যা কি বেৰে যাব জানো 25 ৰে যাই আছে ইয়াতে সাপোজ 3 এটা আছে 175 মানে কি 175 175 আমি যদি ডিভাইড কৰি দিও এটো আহিব 5 পূৰণ 5 25 7 গুণ 5 পূৰণ 7
এইটো 3 ৰে কাটৰে ঠিকে আছে 3 গুণ 3 3 গুণ 6 3 6 গুণ 18 আচ্ছা ইয়াতে 6 আহিব ন ইয়াতে 6 আহিব ইয়াতে যদি 6 আহে এতিয়া তোমালোকে দেখিবা হাতেৰে এইটো কাট খাই আছে 7 8 গুণ 56 18 আহি গ'ল এতিয়াতো নাযায় 25 আৰু 18 তো নাযায় তো আমি আৰু হৰণ কৰাৰ কোনো প্ৰয়োজন নাই আমাক উলিয়াব কি দিছিলে সৰি দেই এলসিএম নহয় এইচসিএফ আমি উলিয়াব কি লাগে এইচসিএফ আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো সংখ্যাই ইয়াৰ লেন্থ আৰু ব্ৰেথ লং আৰু তাৰ যিটো ব্ৰড আছে সেই দুটাকে হৰণ কৰিব পাৰে আৰু আমি ইয়াতে ক্লিয়াৰলি দেখা পাই আছো 3 আৰু 7 দুটা এনেকুৱা সংখ্যা আছে যিয়ে 525 হৰণ কৰে 378 হৰণ কৰে অৰ্থাৎ 21 হৈছে ইহঁতৰ এইচসিএফ আৰু যিটো এইচসিএফ আহিছে ন সেইটোৱে হৈছে এই বৰ্ডখনৰ যিকেইখন সৰু সৰু বৰ্ড লগা আমি যে এটা সৰু সৰু এনেকৈ বৰ্ড লগাম সেই বৰ্ড কেইখনৰ লেন্থ ঠিক আছে বৰ্ড কেইখনৰ লেন্থ কিমান হ'ব 21 আৰু বৰ্ড কেইখনৰ লেন্থ যেতিয়া আমি গম পাই যাম তাৰ পিছত আমি তাৰ পৰা খুব ধুনীয়াকৈ আমি যেতিয়া লেন্থ গম পাই যাম তাৰ পৰা আমি বৰ্ডখনৰ এৰিয়া উলিয়াব পাৰিম এইটো স্কোয়াৰ বৰ্ড ন স্কোয়াৰ বৰ্ড হলে তাৰ এৰিয়া কিমান হ'ব স্কোয়াৰ বৰ্ড হলে তাৰ এৰিয়া হ'ব 21 স্কোয়াৰ ঠিক আছে এইটো হৈছে স্কোয়াৰ বৰ্ডখনৰ এৰিয়া আমাক এতিয়া লাগে কিমানখন বৰ্ড লাগিব তো তাৰ কাৰণে প্ৰথমতে সিলিংখনৰ এৰিয়া ওলাই লোৱা 525 আৰু 378 আৰু ডিভাইডেড বাই কিমান হ'ব 21 into 21 প্ৰথমতে সিলিংখনৰ এৰিয়া ওলাই লৈছো যে সিলিংখনৰ কিমানটা এৰিয়া আছে আৰু সেকেন্ডত আমি কি কৰিছো যিকেইখন সৰু সৰু বৰ্ড লগাম আমি যিকেইখন বৰ্ড লগাম বুলি প্ল্যান বনাইছো সেই বৰ্ড কেইখনৰ সাইজ কিমান তো বৰ্ডৰ সাইজ আছে কিমান 21 21 এইখিনি সলভ কৰিবলৈ গলে 21 ৰে কাটি দিয়া 21 2 গুণ 42 থাকি গল 10 20 5 গুণ 100 25 হৈ যাব তাৰপিছত 21 ৰে আকৌ এইটো কাটি দিয়া 21 1 গুণ 21 21 কিমান থাকি গল 31 10 আৰু 6 16 168 168 হলে 8 বাৰ যাব ঠিক আছে 18 হৈ গল অৰ্থাৎ 18 আৰু 25 পূৰণ কৰিলে কিমান আহিব 25 8 গুণ 220 থাকি গল 25 1 গুণ 25 25 20 45 অৰ্থাৎ 450 আমাৰ ফাইনালি আনসাৰ আহি গল তো 450 খন আমাক বৰ্ডৰ প্ৰয়োজন হ'ব তো আমাক সেইটোৱে সুধিছে দা লিষ্ট নাম্বাৰ অফ স্কয়াৰ টাইলছ required to pave the ceiling আমাক কৈছে একদম লিষ্ট নাম্বাৰ সকলোতকৈ সৰু সংখ্যক কিমানখন টাইলছৰ প্ৰয়োজন হ'ব তো আমাৰ আনসাৰ আহিব 450 আৰু ইচ্ছা কৰিলে আমি ইয়াতকৈ বেছি টাইলছ লগাব পাৰো কিন্তু এইটো হৈছে লিষ্ট নাম্বাৰ এইটো মিনিমাম এইটো ঠিক আছে একদম মিনিমাম যদি আমি টাইলছ লগাও তাহলে এইটো লগাব পাৰিম ইয়াতকৈ বেছিকৈ আমি টাইলছ লগাব পাৰিম আমি যদি একদম সৰু সৰু টাইলছ লগাও তেতিয়াহ'লে বহুত হাজাৰ টাইলছ লাগিব ঠিক আছে এইটো হৈছে মিনিমাম ইয়াতকৈ কম আৰু টাইলছ লগাব নোৱাৰি ইমানখন লগাবই লাগিব ইয়াতকৈ কম লগাবলৈ গলে আমাৰ কি হ'ব আমি স্কয়াৰ টাইল লগাব নোৱাৰিম আমি যদি ইয়াতকৈ কম টাইলছ লগাব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি সাপোজ এইটো এটা ৰুম আছে এইটো ৰুমত আমি 450 তকৈ কম টাইলছ লগাব লাগিব তেতিয়াহ'লে আমি এনেকৈ ডাঙৰ ডাঙৰ সাইজৰ টাইলছ লগাব লাগিব তেতিয়াহে হ'ব আমি যদি একদম স্কয়াৰ লেভেলত টাইলছ স্কয়াৰ মানে কি স্কয়াৰ মানে চাৰিওটা বাহু সমান তেনেকুৱা টাইলছ যদি লগাব বিচাৰো তেতিয়াহ'লে মিনিমাম কিমানখন লাগিব 450 খনে টাইলছ লাগিব আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি কৈছে ইয়াতে কৈছে আমাক কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ কথা কৈছে অলমোস্ট খুব ইজি হয় যদি ভালদৰে পঢ়া যায় বাই সেলিং এন আৰ্টিকল ফৰ ₹20 এটা বস্তু এটা যেতিয়া 20 টকাত বিক্ৰী কৰা হ'ব এ ডিলাৰ মেক্স এ প্ৰফিট অফ 10% এজন ডিলাৰে 10% লাভ কৰে আমাক কৈছে বাই হাউ মাচ শুড হি ইনক্ৰিজ হিজ সেলিং প্ৰাইসটো কিমান বঢ়াব লাগিব যাতে কি হয় মানুহজনৰ 20% প্ৰফিট হয় ঠিক আছে সেলিং প্ৰাইসটো কিমান বঢ়াব লাগিব মানুহজনে যেতিয়া 20 টকা বিক্ৰী কৰিছে তেতিয়া 10% লাভ হৈছে এতিয়া 10% লাভ মানে কি 110% অৰ্থাৎ আমি এনেকৈ ক'ব পাৰিম ন যেতিয়া 110% দামত বিক্ৰী কৰিছে সেইটো হৈছে 20 টকাৰ সমান ইয়াৰে পৰা যদি তোমালোকে ক্যালকুলেট কৰিবা তোমালোকে দেখিবা 1% ইকুৱেল কি আহিব 1% ইকুৱেল আহিব 2/11 আমাক এতিয়া কৈছে যদি 20% লাভ হ'ব লগা হয় মানে 120% দামত বিক্ৰী কৰিব লাগিব তো ইয়াতেও এটা 120 পূৰণ কৰি দিয়া এইখিনি ক্যালকুলেট কৰিলে কিমান আহিব 240 240 11 ৰে কাটিলে 11 2 গুণ 22 2 থাকি গ'ল 11 1 গুণ 11 9 থাকি গ'ল 9 থাকি গ'লে 90 আহি গ'ল 11 8 গুণ 88 2 থাকি গ'ল আকৌ 81 তো 21.81 আমাৰ হৈ গ'ল নতুন প্ৰাইস তো এইটো দামত যদি বিক্ৰী কৰে তেতিয়াহ'লে দোকানীজনৰ কি হ'ব মানুহজনৰ 20% লাভ হ'ব এতিয়া ইয়াতে আমি দেখি আছো যে আগতে বস্তুটো বিক্ৰী কৰিছিলে 20 টকাত এতিয়া কিমানত বিক্ৰী কৰিব লাগিব 1.81 পইচা বেছি দামৰ অৰ্থাৎ 1.81 rupees যদি বেছি দামত বিক্ৰী কৰে তেতিয়াহ'লে দোকানীজনৰ কি হ'ব দোকানীজনৰ 20% লাভ হ'ব আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা কাৰণ 20 টকা বিক্ৰী কৰি থাকোতে মানুহজনৰ অলৰেডি 10% লাভ হৈ আছিলে আৰু যদি 1.81 পইচা বঢ়াই দিয়ে তাহলে 20% লাভ হ'ব ওকে নাও নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে এভাৰেজ উলিয়াব দিছে খুব ইজি কুৱেশ্যন হয় সিম্পলি আমি গোটেইকেইটা কি কৰিম এভাৰেজ মানে কি এভাৰেজ মানে হৈছে ইয়াতে থকা সংখ্যা গোটেইকেইটা সাম তো গোটেইকেইটা আমি যোগ কৰিব লাগে গোটেইকেইটা যোগ কৰি কিহেৰে হৰণ কৰিম যিমানটা সংখ্যা আছে 1 2 3 4 5 পাঁচেৰে হৰণ কৰি দিম এনসাৰ আহি যাব যদি এইটো যোগ কৰিব নোৱাৰা তেতিয়াহ'লে খুব লাজৰ কথা দেই আৰু আমি যদি অকমান ট্ৰিক ইউজ কৰো ট্ৰিক ইউজ কৰিলে আমাৰ বেছি ইজিলি যোগ হ'ব কেনেকে চাবা দেই ইয়াৰে তোমালোকে দেখি পাই আছা 2 এটা আছে এই দুইটো এক্সট্ৰা হৈছে ন তো এইটো 2 ইয়াতে এটা সোমাই দিয়া ইয়াতে এটা সোমাই দিয়া এতে কি হ'ব এইটো 50 হৈ গ'ল এইটো 130 হৈ গ'ল
এতিয়া তোমালোকে যোগ কৰিবৰ কাৰণে ইজি হ'ব এইটো 100 হৈ গ'ল ন এইটো 100 বনি গ'ল ঠিক আছে এইটো 50 বনি গ'ল তো মুখে মুখে কৰিব পাৰি এনেকৈ ক্যালকুলেশন কৰিব শিকিলে এটা চোৱা এটা আছে 300 এইটোক 130 বুলি ধৰা 430 430 ৰ লগত 50 যোগ কৰিলে 480 480 ৰ লগত 20 যোগ কৰিলে 500 তাৰ লগত 100 600 600 ৰ লগত 100 যোগ কৰিলে 700 অৰ্থাৎ 700 হৈ গ'ল আমাৰ টোটাল যোগফল সংখ্যা কিমানটা আছে 1 2 3 4 5 পাঁচেৰে হৰণ পাঁচেৰে কাটিলে 5 1 গুণ 5 5 4 গুণ 20 140 will be our correct answer আশা কৰো ক্লিয়াৰ সকলোৰে গম পাইছে যে কেনেকৈ এপ্ৰোচ ল'ব লাগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে এইটো কোৱেশ্চনত ইয়াৰে কি কৈছে ইয়াৰে কৈছে গ্ৰোচাৰ মিক্সেস টু ভ্যাৰাইটিজ অফ টি এজন দোকানী কি কৰিছে দুটা বেলেগ বেলেগ ধৰণৰ দুটা ভ্যাৰাইটিজৰ টি চাহপাতৰ কথা কৈছে 120 টকা প্ৰতি কেজি আৰু 125 টকা কেজি মানে এটা চাহপাতৰ দাম হৈছে 120 টকা আৰু এটা চাহপাতৰ দাম হৈছে 125 টকা দাম বেলেগ বেলেগ এই দুটা আমাক কৈছে মিক্স কৰিব লাগিব ঠিক আছে আৰু মিক্স কৰি পেলাই আমি যিটো মিক্সাৰ বনাম সেই মিক্সাৰটো দাম হৈ যাব 122 টকা মানে আমি মিক্স কৰাৰ পিছত যিটো আমাৰ মিক্সাৰ বনিব সেইটো দাম কিমান হ'ব 122 টকা হৈ যাব ঠিক আছে 122 টকা আমাক এটা কৈছে what is the ratio of the varieties to be mixed to obtain the new variety আমাক কৈছে কিমান অনুপাতত এই দুটা মিহলাব লাগিব যাতে আমি নতুন কিমান অনুপাতত মিহলাব লাগিব যাতে আমি নতুন বস্তুটোৰ দাম 122 টকা পাওঁ এতিয়া এইটো সলভ কৰাৰ কাৰণে আমাৰ দুটা টেকনিক আছে এটা হ'ল আমি এলিগেশন লগাব পাৰো আৰু এটা হ'ল বেসিক মেথডত যাব পাৰো প্ৰথমতে এলিগেশনটো লগাই দিছো এলিগেশনত কি হয় প্ৰথমতে পুৰণা দামটো লিখি ল'ব লাগে তাৰপিছত নতুন দামটো লিখিব লাগে যে নতুন দামটো কি হ'ব নিউ প্ৰাইস 122 সেইটো লিখিব লাগে দেন আমি এনে ক্ৰস কৰি পেলাই এনেকৈ বিয়োগ কৰিব লাগে অৰ্থাৎ ডাঙৰৰ পৰা সৰুটো বিয়োগ 122 ৰ পৰা 20 গলে কি থাকিব 2 থাকিব 125 ৰ পৰা 122 গলে কি থাকিব 3 থাকিব অৰ্থাৎ 3 অনুপাত 2 এইটো অনুপাতত মিহলাব লাগিব দ্যাটস ইট এইটো এনসার তো এলিগেশনটো খুব ইজি হয় যদি তোমালোকে এলিগেশনত কৰিব নিবিচাৰা তেতিয়ালে বেসিক মেথডো আছে তাতে আমি কি ধৰিব লাগিব যে এটা বস্তুৰ যেটো প্ৰথম চাহপাত আছে প্ৰথম চাহপাতটো যেটো 120 টকা কেজি এই চাহপাতটো আমি ধৰি লম যে এই চাহপাতটো কিনি আনিছে x কেজি x কেজি ইমান টকীয়া দামৰ চাহপাত আৰু y কেজি আছে কিমান ইমান টকীয়া দামী চাহপাত ঠিক আছে এইটো ইমান দামৰ 120 টকা কেজিৰ চাহপাত আনিছে x কেজি 125 টকা কেজিৰ চাহপাত আনিছে y কেজি টোটাল কিমান হ'ল টোটাল আহি যাব এতিয়া x + y কেজি তো আমি এনেকৈ ক'ব পাৰো যে প্ৰথমতে 120 টকা x ইমান টকা গৈছে এইখিনি চাহপাতত 125 টকা y এইখিনি গৈছে নেক্সট খিনিত আৰু গোটেইখিনি লগ কৰি পেলাই আমি কি বনাইব লাগিব 122 টকা কেজি আৰু 122 টকাৰ কিমান আহিব 122 টকা হোল ইনটু x + y আহিব ইয়াতে অকনমান মই শিফট কৰাই দিছো গোটেইখিনি তো আমি 122 টো কি কৰিব লাগিব 122 টো x + y হ'ব ওকে 122 x + y কাৰণ নতুন যেটো মিক্সাৰ হ'ব হেতু কিমান কেজি থাকিব x + y কেজি থাকিব ন এটা আছে 120 x এটা আছে 125 y দুটা বেলেগ বেলেগ কেজি ন আমি এইটো ইমান কেজি মিহলাম x কেজি মিহলাম এইটো y কেজি মিহলাম আৰু মিহলাই দিয়াৰ পিছত নতুন দামটো কিমান হৈ যাব 122 টকা কেজি অৰ্থাৎ নতুন মিক্সাৰটো কিমান থাকিব মিক্সাৰটো থাকিব x + y কেজি ন আমি যদি জেনুইন ভাবেও চাবলৈ যাও আমি যদি কওঁ 120 টকা কেজি চাহপাত আনিছো 5 কেজি আৰু 125 টকা কেজিৰ চাহপাত আনিছো 10 কেজি আমাৰ টোটাল কিমান হৈ গ'ল চাহপাত 15 কেজি হৈ গ'ল 10 কেজি যোগ 5 কেজি 15 কেজি আৰু সেই 15 কেজি কিমানকৈ বেছি 122 টকা হয়তো সেইকাৰণে 122 হোল ইনটু x + y এতিয়া এইখিনি সলভ কৰি পেলাই জাস্ট তোমালোকে x বাই y উলিয়াব লাগে অৰ্থাৎ 120x আছে ইয়াতে 120x + 125y আছে অকমান টাইম কনজিউমিং তো সেইকাৰণে তোমালোকে এলিগেশনটো হয়তো লগাব পাৰিবা এলিগেশনটো তোমালোকে গুৰুত্ব দিব পাৰিবা বাকি এনসার কিন্তু এইটোতো আহিব এইটো এনেকুৱা নহয় যে এনসার নোলাই নেক্সট তোমালোকে অকমান এইটো ট্ৰান্সফাৰ কৰি দিয়া 120 টো ইপিনে লৈ যোৱা এইটো ইপিনে লৈ আনা তো দেখিবা এটা কিমান আহিব 3y = x এইখিনিৰ পৰা যদি আমি x বাই y উলিয়াবলৈ যাও কিমান হ'ব x বাই y আমাৰ আহিব 3/2 অৰ্থাৎ এইটো হৈ গ'ল আমাৰ ৰেশিও আৰু সেইটো বস্তু আমি আগৰ পৰা ওলাইছিলো আগতে আমি লগাইছিলো কি এলিগেশন ইয়াতে আমি লিখিছিলো 120 125 আমি লিখিছিলো 122 ইয়াৰ পৰা বিয়োগ কৰিছিলো আমি লিখিছিলো ইয়াতে 122 ইয়াৰ পৰা বিয়োগ কৰিছিলো এনেকৈ বিয়োগ কৰি পেলাই ইয়াতে 2 লিখি দিছিলো ইয়াৰ পৰা এইটো বিয়োগ কৰি পেলাই ইয়াতে লিখি দিছিলো 3 অৰ্থাৎ 3:2 তো ইয়াতেও আহিছিলে 3:2 ইয়াতেও আহিছে আমাৰ 3:2 তো এইটোৱে হৈ গ'ল আমাৰ ফাইনাল আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে এইটো হৈছে বেসিক মেথড এইটো হৈছে এলিগেশন মেথড নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে আমাক কৈছে ৰবি গোজ টু কলেজ ফ্ৰম হিজ ভিলেজ at a speed of 5 km/h ৰবিয়ে কলেজৰ পৰা ৰবিয়ে কি কৰিছে কলেজৰ পৰা গাঁৱলৈকে গৈছে goes college from the village at the speed of a villager পৰা কলেজলৈকে গৈছে গাঁৱৰ পৰা কলেজলৈকে গৈছে এইটো স্পীডত and returns at the speed of 4 km/h মানে ৰবিয়ে কি কৰিছে এইটো হৈছে ৰবিৰ গাঁৱৰ পৰা এইখিনি কলেজ ভিলেজ আৰু কলেজ তো ভিলেজৰ পৰা কলেজলৈকে গৈছে 5 কিলোমিটাৰ স্পীডত কলেজৰ পৰা ভিলেজলৈকে আহিছে 4 কিলোমিটাৰ স্পীডত আৰু ওভাৰঅল কিমান সময় লৈছে if it takes 9 hours in all মানে ৰবিয়ে 9 ঘন্টা সময় লাগিছে অহা যোৱাৰ নামত 9 ঘন্টা সময় লাগিছে 9 hours
Find the distance between the village and the college. আমাক কৈছে এতিয়া ভিলেজ আৰু কলেজৰ মাজত দূৰত্ব কিমান। আমি প্ৰথমতে চাম ভিলেজ আৰু কলেজৰ মাজত ডিষ্টেন্সটো তোমালোকে x বুলি ধৰি লোৱা। এতিয়া x ডিষ্টেন্স প্ৰথমতে কিমান স্পীডত গৈছে 5 কিলোমিটাৰ স্পীডত, অৰ্থাৎ ইমান টাইম লাগিব। তাৰপিছত সেই একেখিনি ডিষ্টেন্স আহোতে 4 কিলোমিটাৰ ঘণ্টাত আহিছে আৰু সময় কিমান লাগিছে, টোটেল সময় লাগিছে 9 ঘণ্টা। জাষ্ট এইখিনি তোমালোকে সলভ কৰিব লাগে, এনসাৰ আহি গ'ল। এলচিএম আহি যাব 20, অৰ্থাৎ ইয়াতে আহিব 4x + 5x ইজ ইকুৱেল কিমান আহিব 9। তাৰপিছত দেখিবা ইয়াতে তোমালোকে x ইকুৱেল ডাইৰেক্টলি 20 লিখিব পাৰিবা, কাৰণ 4 + 5 9x আহিব ন। তো এটা লাইন লিখিলেও লিখিব পাৰিবা 9x × 9, 9 9 কাট খাই যাব, x ইকুৱেল 20। তো অৰ্থাৎ আমি ক'ব পাৰিম যে ইয়াৰে পৰা ইয়ালৈকে ডিষ্টেন্স কিমান, ডিষ্টেন্স 20 কিলোমিটাৰ। 20 কিলোমিটাৰ যদি দূৰত্ব হয়, যাওঁতে কিমান সময় লাগিব, 5 কিলোমিটাৰ স্পীডত গৈ আছে, অৰ্থাৎ 5 × 4 = 20, 4 ঘণ্টা সময় লাগিব। ঠিক তেনেদৰে আহোতে কিমান টাইম লাগিব, 20 কিলোমিটাৰ ডিষ্টেন্স আছে, 4 কিলোমিটাৰ স্পীডত গৈ আছে, 4 ৰে 20 হৰণ কৰি দিয়া 5 ঘণ্টা। অৰ্থাৎ আহোতে লাগিব 5 ঘণ্টা, যাওঁতে লাগিছে 4 ঘণ্টা, 5 × 4 = 9 ঘণ্টা আমাৰ টোটেল সময় লাগিছে। তো আমি অপচনৰ পৰা হয়তো নিশ্চয় উলিয়াব পাৰিলোহেঁতেন, খুব ইজি কুৱেশ্যন এটা আছিলে। বাৰু তো ইয়াতে চাগে মোষ্ট প্ৰবাবলি আজিৰ ক্লাছটো খতম হ'ব। য়েছ, তো আজিৰ ক্লাছটো আমাৰ ইয়াতে খতম হ'ল। বহুতখিনি কুৱেশ্যন আমি আলোচনা কৰিলো, হয়তো তোমালোকে অকণমান আইডিয়া পালা যে এক্সামত কুৱেশ্যন বহুত বেছি ইজিও নাথাকে আৰু বহুত বেছি টানো নাথাকে। আমি প্ৰথমতে কনচেপচুৱেলি ষ্ট্ৰং থাকিব লাগিব, গোটেইখিনি বস্তু ভালদৰে পঢ়িব লাগিব। আশা কৰোঁ সকলোৱে ধুনীয়াকৈ পঢ়ি আছে, সকলোৱে কুৱেশ্যনবিলাক বুজি পাইছে, সকলোৱে সলভ কৰিব পাৰিছে। লগ পাম সকলোকে এটি নতুন ক্লাছত, আৰু আকৌ কেইটামান কুৱেশ্যন আমি সলভ কৰিম। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। থেংক ইউ।